नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मौजिद बंधुসকল पलकते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर मुसलमानक লৈ एबार खंगत अग्निशर्मा मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा मुसलमान सन्दर्भत मंतव्य करी कय जे मुसलमाনৰ अवस्था आजिर तारिखत खूबेই बेया। मुसलमाने खटाखट तालाक दी थाके और बिया पाति थाके और এইবাৰ নিৰ্বাচনত বিজেপিয়ে 4খন আসন লাভ কৰিলে সমগ্ৰ দেশত বলবৎ কৰা হ'ব ইউচিচি আৰু তাৰ পিছতে বন্ধ কৰা হ'ব বহু বিবাহ। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানক লৈ এইবাৰ খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানৰ অৱস্থা আজিৰ তাৰিখত খুবেই বেয়া। মুছলমানে খটাখট তালাক দি থাকে और এইবাৰ বিজেপিয়ে 4খন আসন পালে 4-5টা বিবাহ কৰা দোকান বন্ধ কৰি দিম। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে সমগ্ৰ দেশতে ইউচিচি অৰ্থাৎ ইউনিফৰ্ম সিভিল কোড বলবৎ কৰা হ'ব আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কোনেও খটাখট তালাক দিব নোৱাৰিব। তেতিয়া মই মৰি যাম কিন্তু মোৰ কন্যাক এনেকুৱা পৰিয়াললৈ বিয়া নিদিওঁ য'ত কেৱল তালাক চলি থাকে। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ পুনৰ যাত্ৰীবাহী বিমানত অথন্তৰ। এইবাৰ 211 গৰাকী যাত্ৰী কঢ়িওৱা বিমানত ভয়ংকৰ যান্ত্ৰিক বিজুতি আৰু তাৰ পিছতে যাত্ৰীৰ মাজত হোৱা পৰিস্থিতি। যান্ত্ৰিক বিজুতিৰ পিছতেই বিমানখনক কৰোৱা হয় ইমাৰ্জেঞ্চি লেণ্ডিং। 211 গৰাকী যাত্ৰী কঢ়িওৱা বিমানত ভয়ংকৰ যান্ত্ৰিক বিজুতি আৰু অৱতৰণৰ সময়তে যাত্ৰীবাহী বিমানত অঘটন। বিমানৰ জৰুৰী অৱতৰণৰ ফলত এজন যাত্ৰীৰ মৃত্যু হয় আৰু 30 জনৰো অধিক বিমান যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যাত্ৰীবাহী বিমানখনত আছিল 18 জনকৈ ক্ৰু মেম্বাৰ আৰু এই ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত হোৱা পৰিস্থিতিৰ সৃষ্টি হয়। লণ্ডনৰ পৰা অহা ছিংগাপুৰ এয়াৰলাইন্সৰ বিমানত অথন্তৰ আৰু যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰিব লগা হয়। এই বিমানখনৰ বিমানৰ যান্ত্ৰিক বিজুতিৰ বাবে বেংককত জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় আৰু আঘাতপ্ৰাপ্ত যাত্ৰীসকলক তাৰ পিছত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিঙৰ পিছতেই আঘাতপ্ৰাপ্ত যাত্ৰীসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰৱৰ্তী খবৰ পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে সোণৰূপৰ দাম। মাত্ৰ এসপ্তাহত বৃদ্ধি পাইছে 10,000 টকা পৰ্যন্ত। চাওঁ আহক আজিৰ দিনটোত সোণৰূপৰ দাম। সোণৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি আপুনি? যদি ভাবিছে তেন্তে আপোনাৰ বাবে আহিছে বেয়া খবৰ। হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে সোণৰূপৰ দাম। সোণৰূপৰ বজাৰতো এতিয়া অত্যাধিক হাৰত বৃদ্ধি পাইছে মূল্য। प्रति 24 कैरेट सोनत बृद्धि पाले 2,500 পৰা 3,000 टका पर्यंत। আজি 10 ग्राम 24 कैरेट सोनर दाम হৈছে গৈ 76,400 टका আৰু অহা সপ্তাহত 24 कैरेट সোণৰ দাম 80,000লৈকে বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু লগতে 22 कैरेट সোণৰ দামও দুদিনত বৃদ্ধি পালে 3,000 টকা পৰ্যন্ত। আজি 10 গ্ৰাম 22 कैरेट সোণৰ দাম হৈছে গৈ 71,000 টকা। সোণৰ সমান্তৰালকৈ অত্যাধিক হাৰত বৃদ্ধি পালে ৰূপৰ মূল্য। বিগত সপ্তাহত প্ৰতি কেজি ৰূপত বৃদ্ধি পালে 10,000 টকা পৰ্যন্ত। আজিৰ দিনটোত প্ৰতি কেজি ৰূপৰ মূল্য হৈছে 98,000 টকা আৰু এসপ্তাহ পূৰ্বে এই মূল্য আছিল 88,000 টকা। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পিছতে ৰাজ্যত আৰম্ভ হ'ল দয়া নাই ক্ষমা নাই নীতি। বেদখলকাৰীৰ বিৰুদ্ধে হিমন্ত চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি। পুনৰ ৰাজ্যত উচ্ছেদ কৰা হ'ল 397টা বেদখলকাৰী পৰিয়ালক। বুলডোজাৰ লগাই এফালৰ পৰা ভাঙি দিয়া হ'ল অবৈধ ঘৰ দুৱাৰ আৰু তাৰ পিছতে উচ্ছেদিত লোকৰ মাজত হাহাকাৰ অৱস্থা। বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি। পুনৰ ৰাজ্যত উচ্ছেদ কৰা হ'ল 397টা বেদখলকাৰী পৰিয়ালক।
বুলডোজাৰ লগাই উচ্ছেদ চলোৱা হয় বেদখলকাৰী ঘৰ। চৰকাৰে স্থানান্তৰ কৰাৰ পিছতো পুনৰ উভতি আহিছিল এইসমূহ বেদখলকাৰী আৰু বেদখলকাৰীক কোনো প্ৰশ্ৰয় দিয়া নহ'ব বুলি কঠোৰ সকিয়নি প্ৰশাসনৰ। চিপাঝাৰৰ ধলপুৰত চলোৱা হৈছে এই বৃহৎ উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাত নাম সাঙুৰ খোৱা বিজেপি নেতা অভিমন্যু দাস জেলৰ পৰা ওলাই আহিল। এমাহ 22 দিনৰ পাছত মুকলি আকাশৰ তলত ওলাই আহিল অভিমন্যু দাস। উল্লেখযোগ্য যে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাত নাম সাঙুৰ খাইছিল এইগৰাকী অভিমন্যুৰ আৰু সৰু পথাৰত গুলী ফুটে আৰক্ষীৰ বেহুত সোমাইছিল বিজেপি নেতা অভিমন্যু দাস আৰু এই সন্দৰ্ভত চানমাৰী আৰক্ষীয়ে আজি পৰ্যন্ত দাখিল নকৰিলে চাৰ্জশ্বীট, যাৰ বাবে জামিন লাভ কৰি জেলৰ পৰা ওলাই আহিল বিজেপি নেতা অভিমন্যু দাস। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ খুৰদাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ মন্তব্য, দেশৰ যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবে মোদীৰ অৱসৰ অতি প্ৰয়োজনীয়। দেশৰ নিবনুৱা সমস্যাক লৈ পুনৰবাৰ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই সন্দৰ্ভত নিজৰ এক্স হেণ্ডেলত লিখা এটা বাৰ্তাত ৰাহুল গান্ধীয়ে কয় যে দেশৰ যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবে নৰেন্দ্ৰ মোদীৰ অৱসৰ অতি গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে বিশ্ব বেংকৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত নিবনুৱাৰ হাৰ 23.22%, যিটো পাকিস্তান আৰু বাংলাদেশতকৈও বহু বেছি। বিগত কিছুদিন ধৰি কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ নিবনুৱা সমস্যাৰ কথা উত্থাপন কৰি আহিছে। দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ নীতিক দোষাৰোপ কৰিছে ৰাহুল গান্ধীয়ে। তেওঁৰ মতে অৰ্থনীতিৰ ক্ষেত্ৰত মোদীজীৰ নিম্নমানৰ নীতিৰ বাবেই দেশত নিবনুৱা সমস্যা বাঢ়িছে। ভাৰতৰ নিবনুৱাৰ হাৰ পাকিস্তানৰ তুলনাত দুগুণ। ভাৰতত নিবনুৱাৰ হাৰ 23%, পাকিস্তানত নিবনুৱাৰ হাৰ মাত্ৰ 12%। লগতে ৰাহুল গান্ধীয়ে কয় যে আমাৰ দেশত নিবনুৱাৰ হাৰ ভূটান আৰু বাংলাদেশতকৈও বেছি। অলপতে বিহাৰত এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে যদি এইবাৰ বিৰোধী ঐক্য ইণ্ডিয়া ক্ষমতালৈ আহে তেন্তে প্ৰথমে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, অসমৰ যুৱকক মৃত্যুদণ্ডৰ শাস্তি কেৰালা উচ্চ ন্যায়ালয়ৰ। এগৰাকী আইনৰ ছাত্ৰীৰ সৈতে কৰিছিল ভয়ংকৰ কাণ্ড। কেৰালা উচ্চ ন্যায়ালয়ে পেৰুম্বাউৰ অঞ্চলত এগৰাকী আইনৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত অসমৰ এজন যুৱকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। সোমবাৰে মৃত্যুদণ্ডৰ ৰায় নিশ্চিত কৰা অসমৰ যুৱকজন হ'ল মহম্মদ আমিৰুল ইছলাম। জানিব পৰা অনুসৰি কৰ্মৰ সন্ধানত অসমৰ পৰা কেৰালালৈ গৈছিল আমিৰ। আদালতৰ এখন বিভাগীয় বিচাৰপীঠে এই গোচৰটোৰ মৃত্যুদণ্ডৰ ৰায় নিশ্চিত কৰিছিল আৰু এই ঘটনাটোৰ কোনো প্ৰত্যক্ষদৰ্শী নাছিল যদিও তদন্তকাৰী দলে বৈজ্ঞানিক প্ৰমাণৰ ভিত্তিত গোচৰটো নিষ্পত্তি কৰিছিল। উল্লেখযোগ্য যে 2016 চনৰ 28 এপ্ৰিলত পেৰুম্বাউৰত থকা নিজৰ সৰু জৰাজীৰ্ণ ঘৰত মৃত অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ শৰীৰত স্পষ্ট আছিল প্ৰায় 38টা আঘাতৰ চিন। অসমৰ আন এজন প্ৰব্ৰজিত শ্ৰমিকে দিয়া তথ্যৰ ভিত্তিত 2016 চনৰ 16 জুনত তামিলনাডুৰ কাঞ্চিপুৰমৰ পৰা মহম্মদ আমিৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তদন্তৰ নেতৃত্ব দিয়া বৰ্তমানৰ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ শীৰ্ষ বিষয়া বি সন্ধ্যাই কয় যে এইটো এটা অত্যন্ত জটিল গোচৰ আছিল যদিও সকলো প্ৰমাণ সঠিকভাৱে স্থাপন কৰা হৈছে। পৰৱৰ্তী খবৰ, IIT ইন্দোৰৰ টপাৰৰ সন্মান লাভ অসমৰ বৰপেটা জিলাৰ এগৰাকী ছাত্ৰী কৃষ্ণাংগী কাশ্যপৰ। এষ্ট্ৰনমি, এষ্ট্ৰফিজিক্স এণ্ড স্পেচ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী কৃষ্ণাংগী স্নাতকোত্তৰ পৰীক্ষাত সৰ্বমুঠ 9.45% নম্বৰ লাভ কৃষ্ণাংগীৰ আৰু এই নম্বৰ লাভ কৰি IIT ইন্দোৰৰ টপাৰৰ সন্মান লাভ কৰিছে এগৰাকী কৃষ্ণাংগী কাশ্যপে। পৰৱৰ্তী খবৰ, কৰোনাৰ ভেকচিন কোভাক্সিনৰ ছাইড ইফেক্টৰ কথা নস্যাৎ ICMRৰ আৰু কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত ক্ষমা খুজিব লাগে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে। এই দাবী কেন্দ্ৰীয় সংস্থা ICMRৰ। দেশত নিৰ্মিত কৰোনা ভেকচিন কোভাক্সিনৰ দীৰ্ঘম্যাদী পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত অভিযোগ নাকচ কৰিলে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চে। ইয়াৰ বিপৰীতে ICMRে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ক লক্ষ্য কৰি লৈছিল, কাৰণ সেই বিশ্ববিদ্যালয়ৰ গৱেষকসকলেহে আনুষংগিক গৱেষণা আৰু প্ৰতিবেদন দাঙি ধৰিছিল। সোমবাৰে ICMRৰ সঞ্চালক ৰাজীৱ বাহালে এই সন্দৰ্ভত কয় যে তথ্য সংগ্ৰহ আৰু গৱেষণাৰ
কাম চলোৱাৰ ধৰণত গুৰুতৰ ত্ৰুটি আছে যিয়ে কোভাক্সিন লৈছিল। সেই সময়ছোৱাত কোভাক্সিন গ্ৰহণ নকৰা লোকৰ পৰা কোনো তথ্য সংগ্ৰহ কৰা নাছিল। শাৰীৰিক সমস্যাৰ কোনো তুলনামূলক পৰিসংখ্যাও দিয়া নাছিল। ইয়াৰ বাবে BHCৰ গৱেষকসকলৰ পৰাও ক্ষমা খুজিবলৈ দাবী জনায়। প্ৰসংগক্ৰমে BHC অৰ্থাৎ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে কোভাক্সিন গ্ৰহণ কৰা এনে 926 জন লোকক এবছৰ ধৰি পৰ্যবেক্ষণ কৰা হৈছিল। বিজ্ঞানীসকলে দাবী কৰিছে যে ইয়াৰে 30% পাৰ্শ্বক্ৰিয়া যেনে শ্বাস প্ৰশ্বাসজনিত সমস্যা, ছালৰ ৰোগ, ষ্ট্ৰক, গুইলেন বাৰে চিণ্ড্ৰম আৰু তেজ জমা হোৱা আদি। এই অৱস্থাক চিকিৎসাৰ ক্ষেত্ৰত বিশেষ আগ্ৰহৰ বিৰূপ পৰিঘটনা বা ASI বুলি কোৱা হয়। ইয়াৰ উপৰি মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ লগত জড়িত বিভিন্ন জটিলতা দেখা গৈছে। আৰু এই তথ্য প্ৰকাশ কৰাৰ পিছতে ICMRে এই সম্পূৰ্ণ অভিযোগ নস্যাৎ কৰিছে। পৰৱৰ্তী খবৰ, এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হ'ল ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ। আৰু এতিয়া কোন হ'ব ইৰাণৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? এই সন্দৰ্ভত 28 জুনত ইৰাণত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন। অহা 28 জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। বৰ্তমান দেশখনত উপৰাষ্ট্ৰপতি মহম্মদ মকবেৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হৈ আছে। ইৰাণৰ সংবিধান অনুসৰি অন্তৰ্বৰ্তী ৰাষ্ট্ৰপতিগৰাকীয়ে সৰ্বাধিক 50 দিনৰ ভিতৰত এগৰাকী নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ বিচৰা প্ৰাৰ্থীসকলৰ পঞ্জীয়ন অহা 30 মে'ৰ পৰা 3 জুনৰ ভিতৰত সম্পন্ন হ'ব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ বাবে 12 জুনৰ পৰা 27 জুনৰ ভিতৰত সময় ধাৰ্য কৰা হৈছে। পৰৱৰ্তী খবৰ, পুনৰ বহিৰ্ৰাষ্ট্ৰত ৰহস্যজনকভাৱে মৃত্যু অসমৰ যুৱতীৰ। ওমানত অসমৰ এগৰাকী সুন্দৰী যুৱতী নাজৰিনা বেগমৰ মৃত্যু। আৰু ৰহস্যজনকভাৱে নাজৰিনা বেগমৰ মৃত্যু হোৱাৰ পিছতেই পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা। ৰূপৱতী হোৱাই কাল হ'ল নাজৰিনা বেগমৰ। বহিৰ্ৰাষ্ট্ৰত ৰূপৱতী যুৱতী নাজৰিনা বেগমৰ কৰুণ মৃত্যু। মৰাঝাৰৰ ইমৰান চেলিম আৰু ডবকাৰ চুলতানা বেগমে ওমানলৈ লৈ গৈছিল এইগৰাকী নাজৰিনাক। ধনৰ প্ৰলোভন দি ডবকাৰ যুৱতীগৰাকীক লৈ গৈছিল 2 পুৰুষ মহিলাই। কাম কৰাৰ উচিলাৰে যুৱতীগৰাকীক নি নাৰীৰ দেহ ব্যৱসায়ী চক্ৰক গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু দীৰ্ঘদিন ধৰি বহু দৰিদ্ৰ যুৱতী মহিলাক প্ৰলোভন দি বহিৰ্ৰাষ্ট্ৰলৈ নিছিল এই 2 পুৰুষ মহিলাই। ওমান, ছৌদি আৰৱ আৰু কুৱেইটলৈ সৰবৰাহ কৰিছিল সুন্দৰী যুৱতীসকলক। কিন্তু হঠাৎ বহিৰ্ৰাষ্ট্ৰত যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ খবৰ দিয়ে পৰিয়ালক। আৰু ইয়াৰ পিছতে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালটো। বহিৰ্ৰাষ্ট্ৰৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ ঘূৰাই অনাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যুৱতীগৰাকীৰ পিতৃয়ে। নাজৰিনা বেগমৰ মৃত্যুৰ পিছতেই মোবাইল ফোন অফ কৰি পলায়ন কৰিছে চেলিম আৰু চুলতানা বেগমে।